আজি মই আপোনালোকক দেখাম এয়া কচুলতি আপোনালোকে কচুলতি খায়নে বাৰু ইমান ডাঙৰ ডাঙৰ কচুলতিখিনি চাওক আৰু আছে ইয়াত কচুলতিখিনি ভালকৈ গুচাই লওঁ এনেকৈ গুচাই লওঁ আপোনালোকে যে বাচন ধুৱে যে আদিও এনেকৈ ষ্টিলটো দি ধুই দিলেও যাবগৈ চবচে ইজি হয় চাফা কৰি লওঁ চাফা কৰি ল'লোঁ এটা এনেকৈ কাটি লওঁ আৰু মই ইয়াত 2 মুঠি আৰু অকণমান আছে গুচাই ল'লোঁ এনেকৈ এটা বিলাহী নহৰু জলকীয়া চব লাগিব খাব পাৰে এয়া লতিখিনি ধুই পখালি ভালকৈ ক্লিন কৰি ল'লোঁ ইয়াত 2 মুঠি লতি আছে লতি বনাবলৈ কাৰণে কি লাগে ইয়াত আছে বিলাহী এটা নহৰু আৰু পিঁয়াজৰ পেষ্ট জলকীয়া যদি জলকীয়া লাগে দিম বাছ ড্ৰাই ফ্ৰুটছ দি বনাব পাৰে বাট আজি মই ড্ৰাই ফ্ৰুটছ দি বনোৱা নাই ভেজ বনাই আছোঁ এতিয়া মই গেছটো জ্বলাই দিলোঁ আপোনালোকে চাব পাৰে এতিয়া মই ফ্ৰাই পেনটো বহাই দিছোঁ এতিয়া মই ইয়াত তেল ঢালিম এতিয়া মই শুকান জলকীয়া 2টা দিম এতিয়া ইয়াত দিম নহৰু আৰু পিঁয়াজৰ পেষ্ট বেছি বস্তু এতিয়া মই দিলোঁ হালধি এতিয়া ভালকৈ লৰাম আপোনালোকে চাই থাকিব মছলাখিনি ভালকৈ ভাজিব লাগিব যেতিয়ালৈকে মছলাখিনি পৰা তেল নোলায় মছলাখিনিৰ ওপৰতে ডিপেণ্ড হয় আমাৰ চব্জিটো কেনেকৈ টেষ্ট হ'ব মোৰ মছলাখিনি প্ৰায়ভাগ ভজা হ'লে এতিয়া লতিখিনি দিম ইয়াত আপোনালোকে পাৰিলে ড্ৰাই ফ্ৰুট দি বনাব বা মাছ দি খাই নেকি ইলিচ মাছৰ মাথা দি বাট মই ড্ৰাই ফ্ৰুট দি বনোৱা নাই লচুন আৰু পিঁয়াজ দিয়ে বনাইছোঁ মই ইয়াত এটা 2টা কঁঠালৰ গুটিও দি দিছোঁ দিয়াৰ পিছত এতিয়া বনোৱা হৈ গ'ল এতিয়া মই ঢাকি দিম আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব এয়া ঢাকি দিলোঁ গেছটো অলপ ল' কৰি দিম ঠিক আছে হ'ব পাৰে মোৰ কচুখিনি এয়া চাওক গেছটো ল' থ'ব নহ'লে জ্বলি যাব অকণমান তেল দিব পাৰে মাজে পানী দিব পাৰে মাজে মাজে এতিয়া মই অলপমান পানী দি আকৌ লৰাম একদম ল' কৰি থ'ব দেই নহ'লে জ্বলি যাব এতিয়া আকৌ ঢাকি দিম 5 মিনিটৰ কাৰণে তো মোৰ কচু লতিখিনি এয়া চাব পাৰে আপোনালোকে 5 মিনিটৰ পিছত এই কচুলতিটো নখজুৱাই দেই এইটো ডাঙৰ ডাঙৰ কচুলতি জংগলীটো নহয় এইটো চাব পাৰে ইমান ধুনীয়াকৈ সিজি গৈছে এতিয়া চাওকচোন টিপিলে এয়া
মই হাতেদি এই ভাঙি গৈছে চাওক ইমান ধুনীয়া নৰম হৈ গৈছে চাওক এয়া দেখিছে না সিজিলেই মোৰ কচুলতিখিনি ৰেডি হ'লেই আপোনালোকে ড্ৰাই ফ্ৰুট দি বনাব বা মাছৰ মাথা দি বনাব বহুত ভাল লাগে খাই মই আজি প্ৰথমবাৰ আনিছে ছিজনৰ চব্জি তো মই আজি ভেজে বনাইছোঁ তো মোৰ কচুলতি ৰেডি হৈ গ'ল মই খাই দেখুৱাম আপোনালোকক